শ্ৰী মোৰ নাম মাগুৰাম দাস সাতদলা। মই এইবাৰ টেণ্ডাৰত বিল পুখুৰী পাৱা হৈছে। বিল পুখুৰী পাৱা হোৱাৰ পিছত কিন্তু বিলত এইবাৰ ধৰক কোনোবাই বিষ দিছি। মই কিন্তু কোনে বিষ দিছি মই নাজানো। কিন্তু প্ৰদীপ মহলদাৰ যি আছিল আমাৰ সাতদলাৰ তেখেতে কমেও 12-13 বছৰ বিল পুখুৰী খাওয়া হৈছে। কোনোদিন কিন্তু এনেকুৱা কাম হোৱা নাই। এইবাৰ কিন্তু কি কাৰণত হল মই সিমান দূৰ নাজানো। আৰু কোনোবা মই ভাবো কি কোনোবাই বিষ দিছি নেকি। বিষেই দিব লাগিব। এৰালি কমেও ধৰক 100 কুইণ্টেল মাছ মৰিব নোৱাৰে, কিন্তু বিষ দিয়াটো হয়। কেতিয়াৰ পৰা মৰিছে মাছখিনি? ধৰক কালি গধূলিৰ পৰাই মৰছি, আজিলৈকে মৰছি। আজিতো মৰা চেছে। কমেও 100 কুইণ্টেল মাছ মৰা হৈছে। কিমান মান মূল্য হ'ব এই মাছখিনি? ধৰক এই মাছটোৰ মূল্য হ'ব ধৰক 20 লাখ 30 লাখ টকা হ'ব। ইমান মাছ মৰা হৈছে। এতিয়া মই কি কৰিম, মোৰ উপায় নোহোৱা হৈছে। আৰু চৰকাৰক কি জনাব? চৰকাৰক মই জনাম, চৰকাৰে যিটো কৰে কৰিব। আৰু মই আৰু কি ক'ম। মইতো এতিয়া ধৰক মৰি গেলো। ইমান বছৰ এনেকুৱা ঘটনা নহয়। এতিয়া যে এনেকুৱা ঘটনা হৈছে মই ধৰক ভাবি পাৰ পোৱা নাই। এইটো কোন ঠাই পৰে? এইটো গৰ্জন বিল পৰে। বিষ দি মাৰিছে নেকি? বিষ দিয়াটো হ'ব। এনেকুৱা মাছ ডাঙৰ মাছ মৰিব নোৱাৰে নহয়। ধৰ 7-6 কেজি 5 কেজি এনেকুৱা মাছ মৰিব নোৱাৰেতো। নিশ্চয় বিষ দিয়াটোই হ'ব। চৰকাৰৰ ফালৰ পৰা যেটা আপুনি এইবাৰ বিল আৰু বিল পুখুৰী মই চৰকাৰৰ ফালৰ পৰা পোৱা হৈছে। এইবাৰ পাইছে? এইবাৰ পাইছো। পোৱাৰ পিছতে আপোনাৰ এনেকুৱা দুৰ্ঘটনা ঘটিলে? পোৱাৰ পিছতে এনেকুৱা দুৰ্ঘটনা হল। এক দুখজনক বিষয়। কি ক'ব আপুনি? ইয়াৰ ওচৰৰ ৰাইজক কি ক'ব? মই এতিয়া ওচৰৰ ৰাইজ মানুহক মই কি কওঁ। এনেকুৱা এতিয়া কোনোবাই বিষ দিছি, মইতো দেখা নাই। আৰু বা মোক ৰাইজেনো কি কৰি দিব। কিন্তু মই চৰকাৰৰ ফালৰ বস্তু লৈছো এটা। চৰকাৰে যি কৰে মোক সেইটো কৰিব। আৰু প্ৰশাসনৰ ওচৰত যাব নাযায়? প্ৰশাসনৰ ওচৰত মই যামতো, যাবতো লাগবই। কি মাছ মৰিছে? চব মাছে, ৰৌ, ভকুৱা, মিৰকা, কমন, গাছ, বৰালি চব মৰছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।